নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিবৰ কাৰণে সো এটো সংক্ৰান্তে আমাৰ এডিশনাল এসপি হেডকোয়াৰ্টাৰ এসডিপিও ডিএসপি আৰু ষ্ট্ৰং পুলিচ ফোৰ্স এটা অপাৰেশন আমি প্লান কৰিছো সার্চ কর্ডন এন্ড সার্চ কাৰণে তেওঁলোকে তাতে গ'ল ভিতৰত যেতিয়া তেওঁলোকে সার্চ কৰি আছিল মৰ্নিং अराउंड 6 AM তেওঁলোকৰ ফায়াৰিং হল পুলিচ টিম ৰিটেলিয়েটৰি ফায়াৰিং কৰে কৰাৰ পিছত তেওঁলোকে যেতিয়া সার্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে তাক আমি হস্পিটাল ইমিডিয়েটলি শিফট কৰিলো হস্পিটালত ব্ৰড ডেড ডিক্লেয়াৰ হল পিও যেতিয়া আমি সার্চ কৰিলো তাতে পিস্তল এটা দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছো তাতে এটা ব্ল্যাঙ্কেট আছিলে ব্ল্যাঙ্কেটত আমি দুটা আই কার্ড পাইছো এটা হল ভোটার আইডি কার্ড ইপিল মুর্মু নামত কাশুগাঁও এড্রেস লেখা আছে আৰু এটা এটিএম কার্ড তাতে রোহিত মুর্মু লেখা আছে ঝাড়খণ্ড এড্রেস হল এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কিয় কিছুমাহ আগতে ঝাড়খণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ যেতিয়া আমি কেছ কাৰণে তেওঁলোকক খুদিছো তেওঁলোকে কৈছে কি অক্টোবৰ 2024 ত ঝাড়খণ্ডত সাহেবগঞ্জ ডিস্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু হি মেন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা তেওঁলোকে তাতে ৰেসপন্সিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে আৰু যেতিয়া আমি খুদিছো তো তেওঁলোকে কৈছে 2015 ৰ পৰা কেইবামান ঘটনা হি কৰিছে ব্লাষ্ট কিডন্যাপিং তেনেকে আৰু 10 বছৰ মান তাতে হি এক্টিভ হৈ আছিল ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশন তেওঁলোকে ওলাইছিল হেতু কাৰণে তেওঁলোকে এনবিডব্লিউ লৈ পেলাই ইয়াতে আহিছিল আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছো তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014 ত তাতে ইয়াৰ এনবিডব্লিউ হৈ আছে আমি খুজি আছিলো তাক আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিংত এটা ঘটনা হৈছে আমাৰ ডিস্ট্ৰিক্টত তাতে সেম মডাস অপাৰেন্ডি যেনেকে 24 ত ঝাড়খণ্ডত হৈছে সেম মডাস অপাৰেন্ডি ইয়াতে হৈছে এতি আমি ষ্ট্ৰং সাসপেক্ট কৰি আছো কি সেম গ্ৰুপ আৰু রোহিত মুর্মু তেওঁলোকে এটো ঘটনা জড়িত হ'ব পাৰে এতিয়া আমাৰ ইনভেস্টিগেশন হেতু ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশন আছে না কিন্তু আমাৰ ষ্ট্ৰং সাসপিশন এতিয়া যেনেকে সার্কামস্টেন্সিয়াল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছো সো কিবা এটা লিংক ষ্ট্ৰংলি আছে কিন্তু কেনেকে কি এভিডেন্স আছে ইনভেস্টিগেশনত আমি পাই যাম কেছটো একচুয়ালি মানে ব্ৰড ডেড কেছ হা এটো অলৰেডি মানে ডেড হোৱাৰ পিছতে লৈ আহিছে আমি এক্সামিন কৰি পাইছো যে এটো কেছটো নাই এতিয়া অলৰেডি এক্সপায়াৰ্ড ইনজুৰি তো আমি কাউন্ট কৰিলো 6টা মান হৈছে কিন্তু আমাৰ এটো কনফার্ম নহয় এটো পোস্টমৰ্টেম কৰিলে আৰু যদি ভিতৰে থাকিব পাৰে কিবা কিবি এটো পোস্টমৰ্টেম এক্সপাৰ্টে আপোনালোকক কৈ দিব যে ক'ত ইনজুৰি হৈছে পোস্টমৰ্টেম ৰিপৰ্টে গম পাব কিন্তু ইনিশিয়ালি আমি মানে 6টা মান জাগাত পাইছো আৰু 6টা জাগাত পাইছো ফায়াৰআৰ্ম ইনজুৰি বুলেট ইনজুৰি বুলেট পোৱা গৈছে বুলেট তো পিছত ভিতৰত আছে না নাই এটো পোস্টমৰ্টেমে ক'ব এটো আমি ক'ব নোৱাৰিম এটো 8 বজাত লৈ আহিছে 8টাত লৈ আহিছে তো 8 বজাত লৈ হা ৰাতিপুৱা 8টাত এটা লৈ আহিছে আৰু আমি এক্সামিন কৰি অলৰেডি মানে এক্সামিন কৰি আমি মানে ডেড বডি ডেড যে কেছটো যে ডেড এটো ডিক্লেয়াৰ কৰি অলৰেডি মানে আমি বডিটো হোম ডিপাৰ্টমেণ্টক দি দিছো পুলিচ পাৰ্সনেলক দি দিছো তেওঁলোকে পোস্টমৰ্টেমৰ ব্যৱস্থা কৰিব আমি ইয়াৰ পৰা ৰেফাৰ কৰিছো কোকৰাঝাৰ মেডিকেল কলেজত তাতে এক্সপাৰ্ট আছে পোস্টমৰ্টেম মানে পোস্টমৰ্টেম এক্সামিনেশ্যন এক্সপাৰ্ট আছে এফএছএন ডিপাৰ্টমেণ্ট আছে তেওঁলোকে মানে পোস্টমৰ্টেম কৰি আপোনালোকক ডিটেইলছত কৈ দিব কি হৈছে কি হৈ মৰিছে ডিটেইলছত গম পাব আৰু পোস্টমৰ্টেম কৰা চিনি নাপায় এটা আনআইডেন্টিফাইড ইভেন পুলিচো এতিয়ালৈকে মানে কোনো মানে নাম ঠাম তেনেকুৱা দিব পৰা নাই আমি ইয়াতে আনআইডেন্টিফাইড বুলি আমি লিখি থৈছোঁ আৰু কি তেনেকুৱা কোনো মানে গম পোৱা নাই